6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এতিয়া সমগ্ৰ অসমত এটা অগ্নিঘৰ বা পৰিৱেশ চলি আছে। 6টা জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠী সংগঠনে ইতিমধ্যে ব্যাপক গণ আন্দোলন আৰম্ভ কৰিছে। তেনেকুৱা গণ আন্দোলনৰ সময়তে ধুবুৰী জিলাৰ গোলকগঞ্জত যোৱা দুদিনৰ আগত নিৰাপত্তাৰক্ষী বা পুলিচৰ বৰ্বৰোচিত আক্ৰমণত যিসকল গণতান্ত্ৰিক আন্দোলনকাৰী তেওঁলোকক বেয়াকৈ অত্যাচাৰ কৰা হৈছে, তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সময়ত আমি ক'ব খুজিছোঁ, আপোনালোকৰ ভিজন ডকুমেণ্টৰ 28 পৃষ্ঠাত যিটো প্ৰতিশ্ৰুতি দিছিল, প্ৰধানমন্ত্ৰীয়ে নিজে 2014 চনৰ নিৰ্বাচনৰ আগত নিৰ্বাচনী সভাসমূহত যিবোৰ প্ৰতিশ্ৰুতি দিছিল, 30 মাৰ্চ 2019 চনত ডিব্ৰুগড় জিলাৰ মৰাণত যি প্ৰতিশ্ৰুতি দিছিল আৰু শোণিতপুৰ জিলাৰ গহপুৰত যি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি দিয়াৰ 6 বছৰ 5 মাহ 13 দিন অতিক্ৰম কৰিছে। কাইলৈ দিনটোলৈকে এই প্ৰতিশ্ৰুতিবোৰ পালন কৰিবৰ কাৰণে আপুনি দায়বদ্ধ নহয় নেকি দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব। কাৰণ আপোনালোকৰ চৰকাৰৰ দিনতে কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছিল। আপুনি জানে যে আপোনাৰ প্ৰথম চৰকাৰ 14 চনৰ হোৱাৰ সময়ত 2014 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত আলোচনা হৈছিল। গৃহমন্ত্ৰীৰ লগত আলোচনা হোৱাৰ পিছত এখন মডেলিটি কমিটি আপোনালোকে বনাইছিল, যিসকলে জনজাতি বিচাৰিছে তেওঁলোকক জনজাতি দিবৰ কাৰণে। মডেলিটি কমিটিৰ লগত 6টা জনগোষ্ঠীৰ জনজাতীয় সংগঠনসমূহে মডেলিটি কমিটিৰ লগত 7 বাৰ বহিছে। ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত 3 বাৰ বহিছে। ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ যিগৰাকী দায়িত্ব আছে তেওঁ এই মডেলিটি কমিটিৰ সদস্য আছিল। কিন্তু এই যে বাৰে বাৰে আলোচনা কৰাৰ পাছত তেওঁলোকে আনকি মডেলিটি কমিটি 7 বাৰ বহি বিভিন্ন ধৰণৰ কথা বতৰা লোৱাৰ পাছত এথনো যিটো কালচাৰেল তেওঁলোকে প্ৰতিবেদন ল'লে, সেই প্ৰতিবেদন গ্ৰহণ কৰাৰ পিছতো কিন্তু মডেলিটি কমিটিয়ে আঁচ এটাও নেমাৰিলে, দাগ এটাও নেমাৰিলে। 7 বাৰ বহিলে কিন্তু কোনো ধৰণৰ মডেলিটি কমিটিয়ে প্ৰতিবেদন নিদিলে। 2020 চনত এতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে। সৰ্বানন্দ সোণোৱালৰ দিনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীগোট বনাইছিল। মন্ত্ৰীগোটৰ সদস্য আছিল নৱ দলে ডাঙৰীয়া আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া। মন্ত্ৰীগোটে কিন্তু আজিলৈকে প্ৰতিবেদন নিদিলে। 2025 চন 2020 চনৰ পৰা 5-6টা বছৰ পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু মন্ত্ৰীগোটে কোনো প্ৰতিবেদন নিদিলে। নিদি তেওঁলোকে এতিয়া পুনৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে হেনো বিধানসভাৰ মজিয়াত পুনৰ এই প্ৰস্তাৱটো তেওঁলোকে প্ৰেৰণ কৰিব। এনেকুৱা ধৰণৰ প্ৰস্তাৱ বিভিন্ন সময়ত প্ৰেৰণ কৰা হৈছে। এজিপি গণ পৰিষদৰ যেতিয়া চৰকাৰ আছিল, প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী থাকোঁতেও এনেকুৱা ধৰণৰ প্ৰস্তাৱ বিধানসভাত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে। এনেকুৱা ধৰণৰ প্ৰস্তাৱ প্ৰতি 5 বছৰৰ মূৰে মূৰে প্ৰতিখন চৰকাৰে গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰে বিধানসভাত। কিন্তু প্ৰয়োজনীয় যিটো কাৰ্যকৰী পদক্ষেপ, সেই পদক্ষেপ তেওঁলোকে আজিলৈকে গ্ৰহণ কৰা নাই। সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী অসমৰ মজিয়ালৈ আহোঁতে আপোনাক সুধিব খুজিছো, আপোনালোকৰ চৰকাৰ, অসম চৰকাৰে মন্ত্ৰীগোটৰ যিটো প্ৰতিবেদন আজিলৈকে কিয় দিব পৰা নাই? আপোনালোকৰ সদিচ্ছা নোহোৱাৰ কাৰণে। কাৰণ বিধেয়কখন এবাৰ আনিছিলে, সেই সময়ত যেতিয়া বিধেয়কখন আনিছিলে প্ৰথম ৰাজ্যসভাত তেওঁলোকে এইখন উত্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াও মানুহৰ প্ৰশ্ন আহিছিলে যে তাৰমানে 2014 চনৰ আৰু 16 চনৰ সময়ত লোকসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছিলে, লোকসভাত তেওঁলোকে প্ৰথম উত্থাপন কৰিব লাগে, ৰাজ্যসভাতো উত্থাপন কৰিব পাৰে, এনেকুৱাও নিয়ম আছে। কিন্তু তেতিয়া কৈছিল যে ৰাজ্যসভাত কিয় উত্থাপন কৰিছিল? কাৰণ ৰাজ্যসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই। সেইকাৰণে ৰাজ্যসভাত প্ৰথমে পিছত অৱশ্যে তেওঁলোকে উত্থাপনেই নকৰে। উত্থাপন কৰিলেও বিৰোধী শক্তিৰ ওপৰত তেওঁলোকে দুখটো জাপি দিলে ক'লে যে আমাৰ সংখ্যাগৰিষ্ঠতা নাই ৰাজ্যসভাত, সেইকাৰণে এইখন ৰাজ্যসভাত আমি পাছ কৰিব নোৱাৰিম। কিন্তু সেইটো নকৰিলে আনকি তেওঁলোকৰ যিখন কেবিনেটৰ বিজনেছ এডভাইজৰী কমিটি আছে, সেই কমিটিয়ে এইখন উত্থাপন কৰাৰ যিটো পৰিৱেশ ৰাজ্যসভাত সেইটোকে বাধা দি ৰাখিলে, মানে উত্থাপন নকৰিলে তেতিয়া। গতিকে এইটো অতি সুপৰিকল্পিতভাৱে এই যিখন বিল, এইখন বিল কেৱল মাত্ৰ ৰাইজক ভোট ল'বৰ কাৰণেই তেওঁলোকে 2016 চনৰ আগত যিহেতু কৰিছিল, 16 চনত 6টা জনগোষ্ঠীৰ মানুহৰ পৰা ভোট ল'বৰ কাৰণে এই কাম কৰিছিলে নেকি? দেশৰ প্ৰধানমন্ত্ৰীক পুনৰ প্ৰশ্ন উত্থাপন কৰিব খুজিছো। দেশৰ প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কত যি বক্তব্য আগবঢ়াইছিলে, সেই বক্তব্য মই আপোনালোকৰ আগত উত্থাপন কৰিব খুজিছো। मेरी सरकार असम और असमिया हितों के लिए पूरी तरह समर्पित है। असम हाईकोर्ट के अनुरूप ही हमारी सरकार 6 समुदायों अहम, मोहकम, चोटिया, भूस राजवंशी और 4 जनगोष्ठी को जनजाति का दर्जा देने पर भी काम कर रहे हैं। इसके लिए राज्यसभा में बिल लाने का काम भी हमारी ही सरकार ने किया है। और मैं आज इस अवसर पर ये भी कहना चाहता हूँ, इन 6 समुदायों को ट्राइब का दर्जा देते समय ये भी सुनिश्चित किया जाएगा कि
असम की वर्तमान जनजातियों के हितों, उनके अधिकारों, उसकी पूरी तरह रक्षा की जाएगी। आपने देखा होगा এইটো দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিলে আৰু যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে, জনজাতি যিসকল আছে, সেইসকলৰ কোনো যাতে অধিকাৰত হানি বিঘিনি নহয়, তেওঁলোকৰ হিতৰ বিপৰীতে কোনো সিদ্ধান্ত নলৈ আন 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কামটো হওক। ইয়াৰ অৰ্থ এইটোৱে যে প্ৰয়োজন সাপেক্ষে সংৰক্ষণৰ সুকীয়া নীতি বা মডেলিটি এটা প্ৰস্তুত কৰি হলেও 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। তাৰ কাৰণে তেওঁলোকে বিল এখন আনিব, এই কথা যিটো ৰাজ্যসভালৈ আনিছিলে, সেই সময়ত ৰাজ্যসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাছিলে, একো নকৰিলে। ৰহস্যজনক কাৰণত বিজনেছ এডভাইজৰী কমিটিয়ে কেবিনেটে তেওঁলোকে অনুমোদন নিদিলে। এই কথা বতৰাবোৰ ৰাইজৰ মনত নথকা নহয়। কিন্তু এই দেশৰ প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ বিৰুদ্ধে কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনিছেনে? কৈছে যে আগৰ বিধানসভাৰ যিটো আমাৰ প্ৰস্তাৱ, সেই প্ৰস্তাৱত কোৱা হৈছে যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো হানি বিঘিনি নোহোৱাকে 6টা জনগোষ্ঠীক এছটিকৰণ জনজাতি কৰা হ'ব। যিটো প্ৰস্তাৱ কৰিছে তাৰ বিৰুদ্ধে তেওঁ কৈছে যে এক্সিষ্টিং জনজাতিসকলক ক্ষতি কৰি তেওঁ 6 জনগোষ্ঠীক জনজাতি কৰিব। তাৰমানে সংঘাত সৃষ্টি কৰিব কৈছে। মূল মানুহগৰাকী জনজাতিকৰণৰ এই প্ৰস্তাৱটো ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈকে গৈ নোপোৱা, গৃহ মন্ত্ৰণালয়লৈকে গৈ নোপোৱাৰ মূল মানুহগৰাকী হিমন্ত বিশ্ব শৰ্মা এইটো কথাই প্ৰমাণ কৰিছে। যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্যই এই কথা প্ৰমাণ কৰিছে যে জনজাতিকৰণৰ গোটেই বিষয়টো হিমন্ত বিশ্ব শৰ্মাই বাধা দি আছে। গতিকে দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ আগতে এই কথাবোৰ উত্থাপন কৰিব কৈছো আৰু ক'ব কৈছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদন দিয়া কথাটোত বাধা দি আছে। গতিকে আজি কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ এই প্ৰাকখনতে আমি এই বিষয়টো প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছো আৰু তেখেতে যাতে এই বিষয়ত তেওঁ এটা স্পষ্টীকৰণ অসমৰ ৰাইজক দিয়ে। জনজাতিকৰণৰ বিষয়টোক লৈ যাতে ৰাজনীতিকৰণ নহয়, ভোটৰ নিৰ্বাচনৰ আগে আগে এই কথা বতৰাবোৰ কয়, কিন্তু তাৰ পাছত এই কামবোৰ হৈ নুঠে। সৰ্বানন্দ সোণোৱাল যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী আছিলে 14 চনৰ পৰা, সেই সময়ত কিছু কাম হৈছিল। এই মডেলিটি কমিটি, ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত আলোচনা, গৃহমন্ত্ৰীৰ লগত আলোচনা, তাৰ পাছত মডেলিটি কমিটিৰ লগত বিভিন্ন সংগঠনৰ আলোচনা, তাৰ পাছত তেওঁলোকৰ RGIৰ লগত, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত আলোচনা। কিন্তু যেতিয়া আমি দেখিলো মন্ত্ৰী গোট বনাই যেতিয়া হিমন্ত বিশ্ব শৰ্মাক 2020 চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকোতে যেতিয়া দায়িত্ব দিলে, তেতিয়াই পাকে প্ৰকাৰে হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক যাতে বাধা দিব পাৰে, ভেটো দিব পাৰে, তাৰ কাৰণে কুটকৌশল ৰচনা কৰিছে। এইটো তেওঁৰ কামৰ যোগেদি প্ৰমাণ হৈ গৈছে।